নেক্সট মই ভিডিওৰ আৰম্ভণিতে কৈছিলোঁ যে ইয়াতে আপোনালোকে প্ৰাইভেট কাৰো পাব, কমাৰ্চিয়েল গাড়ী পাব, যাক যি লাগে মানে। তাৰ বিছৰ গাড়ী। আচ্ছা, এইকেইখন যিটো গোটেই চেম দামেই হ'ব। এইখন BS4 হয়। BS4ৰ গাড়ী। আচ্ছা, সুপ্ৰ মেক্সি ট্ৰাক। ওকে, আমাৰ দাম কৈ আছোঁ এই গাড়ীখনৰ টেক্স 15 বছৰ লয়। আচ্ছা, তাতে ডাউন পেমেণ্ট কিমান মান দিব লাগিব? 2 লাখ টকা আহিব। অল আছাম ৰিফাইনেন্স হৈ যাব? অল আছাম। এইখন বলেৰো 4x4। আচ্ছা, এইখন আছে 2018 লাষ্টৰ গাড়ী। হয়, বলেৰো পিকআপ আকৌ এখন আছে, কওক। এইখন বলেৰো 4x4 2019ৰ গাড়ী। আচ্ছা, নেক্সট আকৌ এখন আছে, কওক। বডিও বনা আছে 2WD 2 হিল হয়। আচ্ছা, এইখন 1.3 100 কেজি পাছিং। আচ্ছা আচ্ছা, দাদা আমি যিখিনি আজি ভিডিঅ'ৰ প্ৰাইচটো কৈছোঁ, ফিক্স প্ৰাইচ হ'ব নে কিবা নিগচিয়েবল হৈ যাব? হৈ যাব, চাই লওঁ। হৈ যাব। তো নমস্কাৰ গাইজ, স্বাগতম জনাইছোঁ জেটি হোম বক ইউটিউব চেনেলৰ সমূহ দৰ্শকলৈ। পুনৰবাৰ ছেকেণ্ড হেণ্ড কমাৰ্চিয়েলৰ এক বৃহৎ ষ্টক লৈ মই আহিছোঁ, বকত আহিছোঁ। তো মহন্ত মটৰ্ছত আহিছোঁ। ইয়াতে আপোনালোকৰ এটা প্লাছ পইণ্ট আছে কি, আপোনালোকে প্ৰাইভেট কাৰ এখন এক্সচেঞ্জ কৰিও কমাৰ্চিয়েল গাড়ী এখন ল'ব পাৰিব। আৰু যদি কমাৰ্চিয়েল গাড়ীখন দি আপুনি প্ৰাইভেট কাৰ ল'ম বুলি ভাবে, তেতিয়াহ'লে আপোনালোকে সেইখনো ল'ব পাৰিব। আৰু সৈতে ডিলাৰৰ স্বত্বাধিকাৰী মহন্ত দা আছে। দাদা স্বাগতম জনাইছোঁ মোৰ ভিডিঅ'ত। বহুত দিনৰ মূৰত আহিলোঁ। তো প্ৰাইভেট কাৰ এক্সচেঞ্জ কৰি কমাৰ্চিয়েল গাড়ী ল'ব পাৰিব। প্ৰথমতে তোমাক ইংৰাজী নতুন বৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ দাদা। তাৰপিছত মাঘ বিহুৰ শুভেচ্ছা দিলোঁ। ধন্যবাদ ধন্যবাদ দেই। ওকে, প্ৰাইভেট কাৰ এক্সচেঞ্জ কৰি দাদা কমাৰ্চিয়েল গাড়ী ল'ব পাৰিব। আৰু যদি কমাৰ্চিয়েল গাড়ী এক্সচেঞ্জ কৰি প্ৰাইভেট কাৰ ল'ম বুলি ভাবে, তেতিয়াহ'লে পাৰিব। ওকে, তো ইয়াৰ পৰা গাড়ী ল'ব লাগিলে দাদা ক'ত আহিব লাগিব, এড্ৰেছটো জনাই দিয়ক। এইটো আপোনাৰ বকো বুলি কয়, কামৰূপ ৰুৰেল। আচ্ছা, এইটো গুৱাহাটীৰ ফালৰ পৰা আহিলে আপোনাৰ এই লেফ্ট ছাইড পৰিব। ওকে, আৰু যদি গোৱালপাৰা ছাইডৰ পৰা আহে তেতিয়াহ'লে ৰাইট ছাইড পৰিব। ওকে, হাইৱেৰ ওচৰতে হয়। যদি গোৱালপাৰা ছাইডৰ পৰা আপোনালোকে আহে তেতিয়াহ'লে ৰাইট ছাইড পৰিব, আৰু যদি গুৱাহাটী ছাইডৰ পৰা আহে লেফ্ট ছাইড পৰিব। তো গাড়ীৰ ষ্টক আপোনালোকে এইখিনিতে সীমিত থকা নাই, বেক ছাইডতো গাড়ীৰ ষ্টক আছে, বহুতখিনি গাড়ী আছে, প্ৰাইভেট কাৰ আছে, কমাৰ্চিয়েল গাড়ী আছে। আপোনালোকক যেনেকুৱা ধৰণৰ যি গাড়ী ল'ব বিচাৰে, জিটো, বলেৰো পিকআপ, এল্টো, ৱেগেনাৰ, আপোনালোকক যি লাগে সকলো ধৰণৰ গাড়ী পাব। তো দেৰি নকৰোঁ, ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ দাদা। আজি নে কি কয়, জিটোৰ পৰা ষ্টাৰ্ট কৰোঁ, কওক। জিটো 1 বছৰ 3 মাহৰ গাড়ী। আচ্ছা, 1 বছৰ 3 মাহৰ গাড়ী। জিটো পেট্ৰল। ওকে, এইখনৰ দাম আহিব 2,90,000 টকা। 2,90,000 টকা। 15 বছৰৰ এই কি কয় টেক্স আপডেট পাব। 15 বছৰ মানে এতিয়া 14 বছৰৰ পাব। এবছৰ হৈ গ'লতো, এবছৰ হৈ গ'ল। 14 বছৰৰ টেক্সৰ সৈতে আপোনালোকে জিটো যদি এখন ল'ম বুলি ভাবি আছে, মাত্ৰ 1 বছৰ কিমান ক'লে দাদা? 4 মাহৰ গাড়ী। ওকে, 1 বছৰ 4 মাহৰ গাড়ী, 3-4 বছৰমান ৰিফাইনেন্স হৈ যাব। ওকে, 3-4 বছৰৰ ৰিফাইনেন্সৰ সুবিধা লৈ আপোনালোকে জিটোখন পাৰ্চেছ কৰিব বিচাৰে, যদি পাৰ্চেছ কৰিব পাৰিব, তো অতি সোনকালে যোগাযোগ কৰক। স্ক্ৰীণত নাম্বাৰ আহি আছে। তো জিটো যদি এখন ল'ম বুলি ভাবিছে, মিনিমাম দাদা কিমান দিব লাগিব ডাউন পেমেণ্ট যদি দিব বিচাৰে? এই জিটোখন তোমাৰ 60,000 টকাত ওলাই যাব। 60,000 টকাত ওলাই যাব। 60,000 টকাত ওলাই যাব। ওকে, সুপ্ৰ কওক। এইখন সুপ্ৰ এই 2022ৰ গাড়ী। আচ্ছা, 2022ৰ গাড়ী। এইখনৰ দাম আহিব তোমাৰ 4 লাখ টকা আহিব। তো গাড়ীৰ একো কাম মানে কৰিবলগীয়া নাই, ইঞ্জিনৰ একো অসুবিধা নাই, চিল ইঞ্জিন পাই যাব, বডিৰ কামো নাই। আপোনালোকে দেখি গম পাইছে গাড়ীখন। যদি সুপ্ৰ এখন বিচাৰি আছে, এইখন লৈ যাব পাৰিব। ফাৰ্ষ্ট অনাৰ গাড়ী দাদা? ফাৰ্ষ্ট অনাৰ গাড়ী। নেক্সট আকৌ এখন মহিন্দ্ৰা সুপ্ৰ 2022ৰ গাড়ী। আচ্ছা, 4 লাখ টকাত আহিব। 4 লাখ টকাত? হয়। ওকে, মিনিমাম ডাউন পেমেণ্ট 1 লাখ মান বা 1.5 লাখ মান লাগিব। 1 লাখ টকা লাগিব। আচ্ছা, 1 লাখ টকা দিলে লৈ যাব পাৰিব। এইটো যিটো গভৰ্ণমেণ্টৰ ৰুল ওলাইছে যে 15 বছৰৰ টেক্স লাগে। আচ্ছা, এইটো 15 বছৰৰ গাড়ীৰ বয়স মতে দি যিখিনি বয়স পাৰ হৈ গৈছে সেইখিনি মাইনাছ কৰি বাকীখিনি পাই যাব। বাকীখিনি পাই যাব। এইখন 2022ৰ গাড়ীটো। আচ্ছা, এতিয়া 2 বছৰ ৰানিং চলি আছে। হয়, তোমাৰ এইখন এতিয়া আজিৰ তাৰিখত যদি আমি টেক্সটো দিওঁ, তেতিয়াহ'লে 13 বছৰ টেক্স পাব আপডেট। 13 বছৰ আপডেট পাই যাব। 13 বছৰ আপডেট। ওকে, তো আপোনালোকে টেক্সৰ কথাখিনি নিশ্চয় গম পাইছে। গাড়ীৰ ইণ্টেৰিয়ৰো চাব পাৰে, চাওক খুব সুন্দৰ হৈ আছে। যদি পচন্দ হৈছে অতি সোনকালে যোগাযোগ কৰক। দাদা অনলাইন বুকিং কৰিব পাৰিব দাদা? পাৰিব। গাড়ী চাই লওক, আহি পেলাই প্ৰথম চাই লোৱাটো বেটাৰ আৰু আমাৰ মতে। ওকে, চাই লোৱাটো বেটাৰ। নেক্সট বলেৰো পিকআপ কওক। এখন বলেৰো 4x4। আচ্ছা, এইখন আছে 2018 লাষ্টৰ গাড়ী। হয়, তোমাৰ কাগজ পত্ৰ গোটেই ক্লিয়াৰ কৰি দিম আমি। 6,50,000 টকা লাগিব। 6,50,000? হয়। ওকে, 6,50,000 টকাত বলেৰো পিকআপ পাই আছে। নতুনখন কিমান পৰে দাদা? বলেৰো 4x4। 4x4। নতুনখন কিমান পৰে কওক? নতুনখন আহিব তোমাৰ 11,30,000 মান টকাত পৰি যায় চব কাগজ পত্ৰ লৈ। আচ্ছা, 11,30,000 মান টকা পৰি যায়। তো আপোনালোকে যদি বলেৰো পিকআপ এখন বিচাৰি আছিলে, বকত আহি এখন লৈ যাব পাৰিব। মিনিমাম 2.5 লাখ বা 2 লাখ টকা ডাউন পেমেণ্ট দিলে 2 লাখত ওলাই যাব। 2 লাখত ওলাই যাব। ওকে, বলেৰো পিকআপ আকৌ এখন আছে, কওক। এইখন বলেৰো 4x4 2019ৰ গাড়ী। আচ্ছা, এইখন 6.5 লাখতে আহি যাব। 6.5 লাখত ক্লিয়াৰ হয়।
তো এইখনো 6.5 লাখ টকাত আপোনালোকে লৈ যাব পাৰিব এইখনো এটা ফাৰ্ষ্ট অনাৰ গাড়ী ফাৰ্ষ্ট অনাৰ গাড়ী ইঞ্জিন সিল পাব চিল আছে ইঞ্জিনত তো কাম নাই একো নাই ওকে নেক্সট আকৌ এখন আছে কক বডিও বনা আছে 2WD 2 হিল হয় আচ্ছা এখন 1.3 হয় 100 কেজি পাছিং আচ্ছা এখন 6 লাখ টকাত আহি যাব গোটেই কাগজ পত্ৰ ক্লিয়াৰ গোটেই কাগজ পাতি ইনক্লুড থাকি 6 লাখ টকাত আহি যাব 6 লাখত আহি যাব 2019 লাষ্টৰ গাড়ী 2019 লাষ্টৰ গাড়ী আৰু টায়াৰৰ যদি কণ্ডিশ্যন ক'ব যাওঁ এয়া চাওক টায়াৰৰ কণ্ডিশ্যন চাওক খুব সুন্দৰ হৈ আছে তো অতি সোনকালে যোগাযোগ কৰক আচ্ছা দাদা আমি যিখিনি আজি ভিডিঅ'ৰ প্ৰাইচটো কৈছোঁ ফিক্স প্ৰাইচ হ'ব নে কিবা নিগচিয়েবল হৈ যাব চাই লওঁ হৈ যাব নে ডিলাৰ আহিলে গাড়ী চাই লওক অন টেবল কথা পাতি ল'ম আচ্ছা কিবা এটা মিলাই ৰাখিব আৰু প্ৰাইচখিনি কাগজ পত্ৰ ইনক্লুড থাকি কৈছোঁ আমি নিশ্চয় গোটেইখিনি ইনক্লুড থাকিয়ে কৈ আছোঁ ওকে নেক্সট ছেকেণ্ড এটা পাৰ্কিঙত আকৌ আহিছোঁ চাব পাৰে মহন্ত মটৰ্ছ তো ইয়াতে গাড়ী চাওক কিমান গাড়ী আছে বেক চাইডত যদি মই ক'ব যাওঁ যদি কেমেৰা ঘূৰাই দিব যাওঁ কিমান গাড়ী আছে চাই লওক কিমান বৃহৎ পৰিমাণৰ গাড়ী যাক যেনেকুৱা যি গাড়ী লাগে মুঠতে গাড়ী যদি লাগে আপোনালোকে ডিলাৰ ভিজিট কৰে তেতিয়াহ'লে যিখন গাড়ী বিচাৰে বহুতকেইটা অপশ্যন পাই যাব আপোনালোকে নিশ্চয় পাব পাৰে আপুনি বিচাৰি থকা গাড়ীখন নেক্সট দাদা চুপ্ৰখন কওক এখন মহিন্দ্ৰা চুপ্ৰ হয় 2020ৰ গাড়ী আচ্ছা 3,80,000 টকাত আহিব মাত্ৰ 4 বছৰ হোৱা গাড়ী 4 বছৰে বুলি ক'ব পাৰি হয় 4 বছৰ বুলি ওকে 2 লাখ 5 বছৰ ৰানিং হৈ আছে 5 বছৰ ৰানিং হৈ আছে গাড়ী যদি কিবা কাম থাকে দাদা সৰু সুৰা কাম কাষ্টমাৰৰ ডিমাণ্ড থাকে কৰাই দিয়া হ'ব যিমানখিনি পাৰোঁ কৰাই দিম আৰু আমি ওকে তো এইখনৰ ফাইনেন্স হৈ যাব 4 বছৰ 3 বছৰ 4 বছৰ হৈ যাব আচ্ছা জিত'খন কওক এইখন জিত' আছে 2021ৰ গাড়ী ওকে এইখন 3,80,000 টকা আহিব 3,80,000 হয় 3,80,000 আহিব 3,80,000 পেট্ৰল ভাৰ্চন আচ্ছা নতুনখন কিমান পৰে দাদা নতুনখন তোমাৰ 6.5 লাখ টকা পৰিব এতিয়া 6.5 লাখ মান পৰিব মানে 50% দামত পাই যাব ছেকেণ্ড হেণ্ড ল'লে নেক্সট আকৌ এখন কওক এইখনৰ জিত' পেট্ৰল হয় আচ্ছা চেম দাম ছেম দাম যাক যিখন পচন্দ হয় মানে এইকেইখন জিত' গোটেই চেম দামেই হ'ব ছেম দাম কিমান ক'লে 3,80,000 টকা 3,80,000 টকা 15 বছৰৰ টেক্স লৈ পেলাই 15 বছৰত টেক্স লৈ পাই আছে তাতো কিবা এটা সৰুকৈ তাতে চাই দিম বুলি কৈছে 15 বছৰটো মই তোমাক বাৰে বাৰে ৰিপিট কৰি আছোঁ কেতিয়াবা ধৰা আহিব পাৰে মানুহে সুধিব পাৰে যে আপুনি 15 বছৰ বুলি কৈছিলে হয় কিন্তু গাড়ীৰ বয়স মতেদিহে 15 বছৰ এতিয়া গাড়ীৰ বয়স যদি 4 বছৰ হৈছে তেখেতে 11 বছৰৰ পাব 11 বছৰৰ পাব এই কথাটো মই তোমাক উল্লেখ কৰি দিছোঁ ওকে মানে 2020ৰ গাড়ী আপোনালোকে 2020ৰ পৰা 15 বছৰ ধৰি ল'ব লাগিব 20ৰ পৰা নহয় 4 বছৰ ইফালে আপোনাৰ মাইনাছ হৈ গ'ল ওকে তো নিশ্চয় আশা কৰোঁ আপোনালোকে কথাখিনি বুজি পাইছে দাদাই যিখিনি কথা কৈছে নেক্সট কওক হোৱাইট কালাৰৰ চুপ্ৰ এইখন BS4 হয় BS4ৰ গাড়ী আচ্ছা চুপ্ৰ মেক্সি ট্ৰাক ওকে এইখন আহিব তোমাৰ 3.5 লাখ টকা 3.5 লাখ টকা 3.5 লাখ টকাত পাই আছে BS4ৰ গাড়ী বডিৰ কামো নাই এয়া চাওক বডিৰ কাম একো কৰিবলগীয়া নাই যদি ল'ব বিচাৰে এইখনো ল'ব পাৰিব দাদা কিবা কম হৈ যাব সৰুকৈ হ'ব অলপ মিলাই দিব পাৰিম ওকে নেক্সট আকৌ এখন চুপ্ৰ মানে চুপ্ৰ বহুতকেইটা অপশ্যন আছে চুপ্ৰ জিত' বলেৰ' মেক্সি ট্ৰাক হয় চেম মডেল হয় চেম প্ৰাইচ আহিব 3.5 লাখত আহি যাব এইখনো 3.5 লাখত 2019ৰ গাড়ী এইটো 19ৰ গাড়ী হোৱাইট কালাৰত যদি কোনোবাক নালাগে ৰেড কালাৰত ল'ব পাৰিব ৰেড কওক এইখন কওক এইখন তোমাৰ 4 লাখ টকা আহিব 4 লাখ টকা 4 লাখ টকা আহিব যদি ল'ব বিচাৰে দাদা ফাৰ্ষ্ট অনাৰ গাড়ী পাব ফাৰ্ষ্ট অনাৰ গাড়ী ধুনীয়া পাব ঠিকে আছে ওকে কওক নেক্সট আকৌ এইখন আছে মহিন্দ্ৰা চুপ্ৰ হয় এইখন 2020ৰ মেক্সি ট্ৰাকখন হয় এইখনো 3.5 লাখ টকা কৈ আছোঁ আমি এতিয়া কিমান মান ৰানিং আছে দাদা ৰানিং এতিয়া চাব লাগিব এপ্ৰক্স ধৰিব নোৱাৰিম কমাৰ্চিয়েল গাড়ী যিহেতু ৰানিং অলপ হ'ব ওকে বলেৰ' পিক আপ কওক এইখন 2022ৰ গাড়ী হয় আমাৰ দাম কৈ আছোঁ এই গাড়ীখনৰ টেক্স 15 বছৰ লয় আচ্ছা তোমাৰ 7.5 লাখ টকা কৈ আছোঁ 7.5 লাখ টকা টেক্সত এতিয়া পাব তেখেতে 13 বছৰত টেক্স পাব 13 বছৰত টেক্স পাই যাব ওকে তো টেক্সত মানে 1.7 পাছিং এখন 1.7 পাছিং 1700 কেজি পাছিঙৰ ওকে গাড়ী বাম্পাৰ চাম্পাৰ ধুনীয়া কৰি লগোৱা আছে তো আপোনালোকে লৈ যদি ল'ব পাৰিব বডিৰ কামো নাই বডিৰ কাম কৰা আছে নেক্সট আকৌ এখন ওচৰতে আছে এইখন বলেৰ' 4x4 2022ৰ আচ্ছা 2022ৰ 4x4 ওকে এইটো গোটেই পেপাৰ অ'কে কৰি পেলাই আমি 7.5 লাখ টকা কৈ আছোঁ 7.5 লাখ টকা কৈছে ওকে 7.5 লাখ টকাত পাই যাব এইখন দাদা ডাউন পে'মেণ্ট কিমান মান দিব লাগিব 2 লাখ টকা আহিব অল আছাম ৰিফাইনেন্স হৈ যাব অল আছাম হৈ আছে এতিয়া কৰি আছোঁ কিন্তু কাষ্টমাৰৰ এতিয়া প্ৰফাইলৰ লগতহে কথাটো হয় এইটো ফাইনেন্সাৰে চাই ল'ব তেওঁলোকক ফাইনেন্সাৰে চাই ল'ব আৰু কিবা গাড়ী ৰিলেটেড কথা থাকিলে দাদা কল কৰিব পাৰিব আপোনালোকে কল কৰি ল'ব দাদাই গোটেইখিনি কথা নিশ্চয় জনাই দিব নেক্সট আকৌ এখন আছে কওক এইখন আছে বলেৰ' এই 2WD 2014ৰ গাড়ী হয় এইখন আহিব 3.5 লাখ টকা আহিব 3.5 লাখ টকাত পাই যাব 3.5 লাখ টকাত 3.5 লাখত পাব এইখন কি কয় ডিলাৰ আহিলে দাম বেছি হ'ব নেকি দাদা 3.5 লাখত আহিব গাড়ী 3.5 লাখতে পাব ওকে চুপ্ৰখন কওক এইখন চুপ্ৰ 2022ৰ হ'ব 22ৰ
22 লাষ্টৰ গাড়ী আচ্ছা এইখনো তোমাৰ সেই একে দাম কৈ আছো আমি 4 লাখ টকা কৈ আছো এইখনো 4 লাখ টকা কৈ আছো ওকে মানে যদি 3.5 লাখ টকা 4 লাখ টকাত সুপ্ৰ জিটো তেনেকুৱা ধৰণৰ কম বয়সৰ গাড়ী ল'ব বিচাৰে আপোনাৰ ডিলাৰত পাই যাব মানে নিশ্চয় পাব ওকে যদি জিটো পেসেঞ্জাৰত ল'ব বিচাৰিছে আপোনালোকে তো পেসেঞ্জাৰতো পাই যাব দাদা ডিলাৰত দাদা কক পেসেঞ্জাৰখন কক এইখন 2019ৰ গাড়ী আচ্ছা এইখন কাগজ পত্ৰ গোটেই ক্লিয়াৰ কৰাই দিম আমি 1,35,000 টকা বিচাৰিছো 1,35,000 টকাত জিটো পেসেঞ্জাৰ কাগজ পাতি কৰাই ব্যৱসায় যদি ষ্টাৰ্ট কৰিম বুলি ভাবিছে 1,30,000 টকাত জিটো পেসেঞ্জাৰ লৈ যাব পাৰিব 135 সৰি 1,35,000 টকাত পাই যাব বোলে হোৱাইট কালাৰত নালাগে ৰেড কালাৰত লাগে এইফালে চাওক আপোনালোকে ৰেড কালাৰতো পাই যাব যিখন লাগে যিখন পছন্দ হয় মানে আপোনালোকে লৈ যাব পাৰিব সেম দাম হ'ব দাদা সেম দাম হ'ব ওকে নেক্সট মই ভিডিঅ'ৰ আৰম্ভণিতে কৈছিলোঁ যে ইয়াতে আপোনালোকে প্ৰাইভেট কাৰো পাব কমাৰ্চিয়েল গাড়ী পাব যাক যি লাগে মানে তো প্ৰাইভেট কাৰত আহিছোঁ কাৰৰ ষ্টকত চুইফ্ট লাগে ৱেগনাৰ লাগে গোটেই আছে অল্টো পাই যাব আপোনালোকে দাদা প্ৰথম ৱেগনাৰখন কওক এইখন 2019ৰ গাড়ী আচ্ছা হয় 4,25,000 টকা গাড়ীৰ দাম 4,25,000 আছে প্ৰাইচ 2019ৰ গাড়ী চাওক ইণ্টেৰিয়ৰ চাওক ধুনীয়া হৈ আছে দাদা এনে কিমান মান ৰানিং আছে গাড়ীখন এখানে অনুমানিক তোমাৰ গাড়ীবিলাক ৰানিং হৈ থাকে তো আচ্ছা মিনিমাম 48,000 মান টকা 48,000 মান কিলোমিটাৰ আছে থাকে আচ্ছা 48,000 মান আছে ওকে ফাৰ্ষ্ট ওনাৰ পাব গাড়ীখন হয় নেক্সট আহিছোঁ ৰেড কালাৰৰ চুইফ্টখন কওক দাদা এইখন 2019ৰ গাড়ী হয় এইখন আমি 5,10,000 টকা কৈ আছো গাড়ীৰ দাম 5,10,000 টকা হয় আচ্ছা 5,10,000 টকা আস্কিং প্ৰাইচ আছে কিবা এটা সৰুকৈ দাদা চাই দিব নিশ্চয় কিবা এটা সৰুকৈ চাই দিব তো অতি সোনকালে যোগাযোগ কৰক ৰেড কালাৰ যদি চুইফ্ট লোৱাৰ কথা ভাবি আছিলে আপোনালোকে এইখন ল'ব পাৰিব দাদা এইখনো ফাৰ্ষ্ট অনাৰ পাব ফাৰ্ষ্ট অনাৰ আছে আচ্ছা ফাৰ্ষ্ট অনাৰ গাড়ী চাওক চিটৰ কণ্ডিশ্যন চাব পাৰে ইণ্টেৰিয়ৰ চাই লওক আপোনালোকে ধুনীয়া হৈ আছে ফাইনেন্সত হৈ যাব দাদা হৈ যাব ডাউন পে'মেণ্ট কিমান আহিব ডাউন পে'মেণ্ট 150 মানত আহি যাব চুইফ্টখন কওক হোৱাইট কালাৰ 2021ৰ হয় আচ্ছা এইখন আমি 5,30,000 কৈ আছোঁ 5,30,000 2021ৰ চুইফ্ট এয়া চাওক টায়াৰৰ গ্ৰিপ চাওক আপোনালোকে টায়াৰৰ কণ্ডিশ্যন চাই লওক তো অতি সোনকালে যোগাযোগ কৰক ৰেড কালাৰত যদি নালাগে হোৱাইট কালাৰত ল'ব পাৰিব এইখনো দাদা ফাইনেন্স হৈ যাব অ'কে নেক্সট আকৌ এখন চেম কালাৰত ৱেগনাৰ 2022ৰ মাত্ৰ 2 বছৰ হয় কওক 5,50,000 বিচাৰি আছোঁ ফাৰ্ষ্ট অনাৰ গাড়ী অ'কে 5,50,000 আছে কিবা এটা সৰুকৈ কম হৈ যাব দাদা ভিডিঅ'ত কৈছে তো যদি ল'ম বুলি ভাবিছে ৱেগনাৰ এখন ডিলাৰ আহি ভিজিট কৰক টেষ্ট ড্ৰাইভ লওক তাৰপিছত পাৰ্চেছ কৰিব পাৰিব নেক্সট আকৌ এখন চুইফ্ট 2021 চনৰ 2021ৰ অ'কে 555 অ'কে ফাৰ্ষ্ট অনাৰ গাড়ী আচ্ছা গাড়ীৰ কিবা কাম আছে নেকি দাদা চিল ইঞ্জিন আছে কাম নাই একো মানে অ'কে তিনিটা চুইফ্ট দেখুৱালে যদি চুইফ্ট ল'ম বুলি ভাবি আছে হোৱাইট কালাৰত লাগে চিল্কি চিলভাৰত লাগে ৰেড কালাৰত লাগে তিনিটা কালাৰতে আপোনালোকে পাই যাব নেক্সট অল্টো K10 কওক এল্টো K10 2014 2014 অ'কে এইখনৰ দাম আহিব আমাৰ 3,60,000 অল্টো K10 পাই আছে আপোনালোকে যদি K10 এখন ল'ম বুলি ভাবিছে এইখন দাদা কিমান মান টকা মিনিমাম দিব লাগিব ডাউন পে'মেণ্ট হয় এইখন ফাইনেন্স 2 লাখ হৈ যাব 1 লাখ বাকীখিনি দিব লাগিব আৰু 1 লাখ মান টকা দিব লাগিব আচ্ছা নেক্সট আকৌ এখন অল্টো 800 LXi এইখন 2016ৰ আচ্ছা এইখনৰ দাম আহিব 2,30,000 টকা 2,30,000 টকা অল্টো 800 যদি চিল্কি চিলভাৰত ল'ম বুলি ভাবি আছে 2,30,000 টকাতে আপোনালোকে 2016ৰ গাড়ী পাই আছে তো অতি সোনকালে যোগাযোগ কৰক এইখনো দাদা ফাইনেন্স হৈ যাব ফাইনেন্স নেক্সট আকৌ এখন অল্টো এইখন 2014 কিমানত দিব কওক এইখন 2,10,000 টকাত দিম আমি 2,10,000 আচ্ছা 2,10,000 টকাত দি আছে 2 বছৰৰ ৰিফাইনেন্স হৈ যাব দাদা 2 বছৰ বা 3 বছৰতে হৈ যাব 2 বছৰ আৰামত হৈ যাব অ'কে তো অতি সোনকালে যোগাযোগ কৰক অল আছাম ফাইনেন্স হৈ যাব প্ৰাইভেট কাৰ যদি এখন বিচাৰি আছে ইয়াতে কমাৰ্চিয়েল গাড়ীও পাব প্ৰাইভেট কাৰো পাব সেইটোৱে আপোনাৰ প্লাছ পইণ্ট যি চাব বিচাৰে আপোনালোকে ইয়াতে আহি চাব পাৰিব তো গাইজ দাদাৰ সৈতে মিলি পেলাই ইয়াতে যিখিনি গাড়ী আছে ইনফৰমেশ্যন দিবলৈ চেষ্টা কৰিলোঁ দাদা ইয়াৰ উপৰিও গাড়ী কিবা আহিবলগীয়া আছে নেকি বা ষ্টকত আছে নেকি আহি আছে আমাৰ 4খন বলেৰ পিকআপ আহি আছে আচ্ছা 2.0 2 টনৰ গাড়ী আহি আছে আমাৰ এই ধৰা এইটো মাহৰ লাষ্টৰ ফালে আহিব অ'কে বলেৰো যদি আপোনালোকে বিচাৰি আছে তেতিয়াহ'লে বলেৰো পিকআপ লাগে 4x4 লাগে 2 টনৰ লাগে 1.7 লাগে এক্সট্ৰা লং লাগে গোটেইখিনি আপোনালোকে পাই যাব তো ধন্যবাদ গাইজ ভিডিঅ'টো চোৱাৰ বাবে যদি চেনেলটো নতুন ভিডিঅ' চাই আছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু যদি ফেচবুক পেজত চাই আছে ফ'ল' কৰি ৰাখিবলৈ নাপাহৰিব লগ পাম নতুন এটা ভিডিঅ'তে নতুন এটা কথাত জয় আই অসম